সকলোকে আপোনালোকৰ মিডিয়া চেনেলৰ মই পোনপ্ৰথমেই কুহিমাৰী যুৱক সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহু কষ্ট আৰু চেষ্টাৰ ফলত কুহিমাৰী যুৱক সংঘই আজি যি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কেলিগোপাল নাটকখনি যি ধৰণে উপস্থাপন কৰিছে তাক সঁচাকৈ মই কুহিমাৰী গাঁৱৰ এজন যুৱক হৈ লৈ পেলাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। ভৱিষ্যতলৈ যাতে এই যুৱকসকলে আৰু ইয়াতকৈও যাতে ভাল নাট মঞ্চস্থ কৰিব পাৰে তাৰ বাবে মই সকলো এইখিনিতে সকলো গোপী ভাৱৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দৰ্শকবৃন্দলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কুহিমাৰী হৰি মন্দিৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াখিনি আমাৰ যুৱ সংঘৰ সকলো অশেষ কষ্টৰ বিনিময়ত এইখিনি সমাধান কৰা হ'ল। যিকিনো সকলো ৰাইজৰ সহায় সহযোগিতা সমগ্ৰ কলীয়াবাসীৰ ৰাইজ ওচৰ চুবুৰীয়া গাঁও বৰখলাই হওক বা গৰৈমাৰীয়ে হওক আমাৰ হাতীবনাই হওক বা সকলো গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাত সুন্দৰভাৱে আমি নিয়াৰিকৈ আমি ৰাসভাগ নিয়াৰিকৈ চলাব পাৰিলোঁ। আমাৰ এই ৰাস মহোৎসৱ আজি প্ৰায় 20 বছৰ আগৰ পৰাই ইয়াৰ আৰম্ভণি হৈছিলে। মাজতে কিছু অজুহাতত আমাৰ মানে 2-3 বছৰ ব্যাঘাত জন্মিছিলে। গতিকে তাৰ হেৰি কৰিব পৰা নাই। তথাপিও আমি আমাৰ প্ৰচেষ্টাত এইবাৰৰ পৰা আমি লৈছোঁ প্ৰচেষ্টা যাতে এই ৰাসভাগ আমি সুকলমে চলাই যাব পাৰোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।